সঁচা তেতিয়াহ'লে জুনত দিনটো ঠিক কৰি লওক চন্দ্ৰদা জয়ন্ত নাৰায়ণ ডেকা বহি জুনত 2 দিন ঠিক কৰি ল'ব একদিন ৰাতিপুৱা নলবাৰী একদিন বৰক্ষেত্ৰী একদিন ধৰ্মপুৰ অকল হ'ব বৰক্ষেত্ৰীত যাব লাগিব অভাৰলেপিং নহয় হা এতিয়া আৰু এটা খবৰ দিওঁ 1 অক্টোবৰৰ পৰা অংগনবাড়ী দৰমহা বাঢ়িব আশা দৰমহা বাঢ়িব ৰান্ধনী দৰমহা বাঢ়িব টিউটৰৰ দৰমহা বাঢ়িব আৰু বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ কামো আমি হাতত ল'ম সখী বাইদেউকো কিবা দিম ঠিক আছে এতিয়া এবাৰ নিজৰ মনৰ পৰা কওকচোন লুঙি ভাল না অৰুণোদয় ভাল কংগ্ৰেছৰ আৰু আমাৰ প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব মানে নতুনকৈ আকৌ প্ৰাদেশিকৰণ হ'ব নতুনকৈ আৰু প্ৰাদেশিকৰণ হ'ব আশা কৰ্মীৰ দৰমহা বাঢ়িব অংগনবাড়ী কৰ্মীৰ বাঢ়িব সহায়িকাৰ বাঢ়িব ৰান্ধনীৰ বাঢ়িব টিউটৰৰ বাঢ়িব আৰু আমাৰ প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব মানে নতুনকৈ আকৌ প্ৰাদেশিকৰণ হ'ব নতুনকৈ আৰু প্ৰাদেশিকৰণ হ'ব এইটো নতুন খবৰ এইটো নতুন খবৰ নলবাৰীতে দিলোঁ নলবাৰীত কি দেখিছে এতিয়ালৈকে যিহেতু প্ৰথম ভাল হ'ব আমাৰ গোটেই অসমতে বিজেপিৰ কাৰণে ডাঙৰ এটা উৎসাহৰ পৰিৱেশ বিধানসভা ইলেকশ্যন ভাল হৈছিলে লোকসভা তাতকৈ ভাল পঞ্চায়ত তাতকৈ ভাল হ'ব বিধানসভা আৰু ভাল হ'ব তথাপি আজি যেহেতু প্ৰথম পৰ্যায়ৰ কেম্পেইনিং শেষ হ'ব গতিকে প্ৰথম মই গোটেইখিনি জেগাত গৈ আহিছোঁ সুন্দৰ পৰিৱেশ আপুনি আজি কৈছে যে এইবাৰৰ নিৰ্বাচনত ৰাইজে এই ধৰণে মাৰ এটা মাৰিব লাগে য'ত কংগ্ৰেছ উঠিব নোৱাৰিছে লুঙি ধুতিৰ চৰকাৰক মাৰি পেলাব লাগে অৰুণোদয় চৰকাৰক নতুনকৈ চেলাইন ভিটামিন দি একদম শক্তিশালী কৰিব লাগে এটা বিষয় বৰকে চৰ্চা হৈ আছে পাকিস্তানৰ বিষয়টো এই বিষয়টো মই যোৱাকালি ৰঙিয়াত কমপ্লিট বুজাই কৈছোঁ একেটা কথাকে বাৰে বাৰে কৈ থাকিলে ভালো নালাগে এই কথাখিনি যিহেতু আপুনি শেহতীয়াকৈ এটা নিযুক্তিক লৈ কৰা মন্তব্যক লৈ কংগ্ৰেছে গোচৰ দিম বুলি কৈছে কংগ্ৰেছে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন পঢ়া নাই বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টত ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দি ৰিপৰ্টত লিখা আছে যে ৰাকেশ পালে কেনেকে ধৰণে ছোৱালীৰ লগত বেয়া কামতো লিপ্ত হ'ব চেষ্টা কৰিছে